নমস্কাৰ সকলোকে জেডি নিউজৰ মাজলৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সন্দৰ্ভত ৰাজেন গোহাঁয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজেন গোহাঁয়ে এই সন্দৰ্ভত কয় যে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ বাবে হতাশাত ভুগিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। ৰাজ্যিক সভাপতি হলেও দিলীপ শইকীয়াৰ মতে দলত একোৱে নচলে। প্ৰকৃত বিজেপিৰ মানুহক অৱজ্ঞা কৰি ব্যক্তিগত দললৈ ৰূপান্তৰিত কৰিছে এতিয়া বিজেপিক। প্ৰাক্তন বিজেপিৰ নেতা ৰাজেন গোহাঁয়ে এনেদৰে এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। তেখেতে ইয়াৰ উপৰিও কয় যে হিমন্ত বিশ্ব শৰ্মাৰ ব্যৱহাৰতে আমি এদিন বিজেপি দলটো ত্যাগ কৰি আহিছিলোঁ। ইয়াৰ উপৰিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগত বিজেপিয়ে কি কৰিলে সেয়া হয়তো ৰাইজে ইতিমধ্যে দেখিছে। সকলোবিলাকৰ হিচাপ এইবাৰ বিজেপি দলক ২৬ৰ নিৰ্বাচনত দিব ৰাইজে। হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকালৈকে বিজেপিৰ পতন নিশ্চিত। তেওঁৰ ৫ বছৰীয়া শাসনকালত অতিষ্ঠ হৈ পৰিছে যিহেতু সৰ্বসাধাৰণ জনতা। তেখেতক অসমৰ জনতাই কেতিয়াও বিশ্বাসত নলয় বুলি এতিয়া ডাঙৰ মন্তব্য কৰিছে প্ৰাক্তন বিজেপিৰ নেতা ৰাজেন গোহাঁয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এইবাৰ কংগ্ৰেছৰ গৌৰৱ গগৈৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অখিল গগৈয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য বিতংভাৱে চাওঁ আহক। পুনৰ জনাইছো আমি কংগ্ৰেছৰ ওপৰত যথেষ্ট পৰিমাণে অসন্তুষ্ট। মিত্ৰতাক লৈ ঘনাই কথা এতিয়া সলনি কৰি আছে কংগ্ৰেছে। আগতে চিজিল হৈ থকা সকলোবোৰ কথা এতিয়া লাহে লাহে সলনি হ'বলৈ ধৰিছে। সকলো যদি কংগ্ৰেছৰ মতেই হয় মিত্ৰতা কেনেকৈ হ'ব বুলিও এতিয়া এক প্ৰকাৰ প্ৰশ্ন কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে ইয়াৰ উপৰিও কয় যে কংগ্ৰেছে সংখ্যালঘু সমষ্টিকেইটাক বাপতি সাহোন বুলি ভাবি থাকে। আমাৰ কথা এটাও শুনা নাই বৰ্তমান সময় পৰ্যন্ত কংগ্ৰেছ দলে। বিৰোধী মিত্ৰতাক লৈ এনেদৰে এতিয়া ক্ষোভ উজাৰিলে বিধায়ক অখিল গগৈয়ে। কেৱল ইমানেই নহয়, গৌৰৱ গগৈক এইবাৰ শেষবাৰৰ কাৰণে ডেডলাইন বান্ধি দিছে অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে কংগ্ৰেছক ৪৮ ঘণ্টা মই সময় বান্ধি দিছোঁ, ইয়াৰ ভিতৰতে আমাৰ সিদ্ধান্ত নিশ্চিত কৰক। এই মন্তব্য কৰিছে এতিয়া অখিল গগৈয়ে। পুনৰ জনাইছো কংগ্ৰেছক এইবাৰ ৪৮ ঘণ্টাৰ ডেডলাইন বান্ধি দিলে অখিল গগৈয়ে। ৪৮ ঘণ্টাৰ ভিতৰত উত্তৰ যেনেকৈ হওক দিবই লাগিব এইবাৰ কংগ্ৰেছে। ৰাইজৰ দলক মুঠতে ১৫খন আসন দিবই লাগিব কংগ্ৰেছে। বুজাবুজিৰ অপেক্ষাত আমাৰ ধৈৰ্যৰ বান ইতিমধ্যে ছিঙিছে। যদিহে কংগ্ৰেছে সিদ্ধান্ত নলয় তেন্তে আমি ৪৬টাকৈ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াম। এই মন্তব্য কৰিছে এতিয়া খঙতেই অখিল গগৈয়ে। অখিল গগৈয়ে ইয়াৰ উপৰিও কয় যে মই বেলেগৰ কথা একোৱেই নাজানো, মিত্ৰতা চূড়ান্ত কৰক অন্যথা আমি এই সিদ্ধান্ত ল'ম। দেৰি হৈ থাকিলে আমাৰ খঙো উঠিব পাৰে। বিৰোধী মিত্ৰতাক লৈ আমি যিহেতু ইতিমধ্যে আমনি পাইছোঁ। মিত্ৰতাক লৈ বহুত দেৰি কৰি আছে এতিয়ালৈকে কংগ্ৰেছ দলে। সকলো একলগ হৈ আছো কিন্তু কংগ্ৰেছে এতিয়ালৈকে দেৰি কৰি আছে। কংগ্ৰেছক বাৰে বাৰে কৈ আছো আমি সোনকালে সকলোবোৰ শেষ কৰক, কিন্তু কংগ্ৰেছে কোনো গুৰুত্বই দিয়া নাই এই বিষয়টোত। বিৰোধী মিত্ৰতাক লৈ এনেদৰে এতিয়া বিস্ফোৰণ ঘটাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ভূপেন বৰাক লৈ ইতিমধ্যে বিজেপিৰ ভিতৰচৰাত সৃষ্টি হৈছে বিদ্ৰোহ। যিহেতু বিহপুৰীয়া সমষ্টিত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে এতিয়া একাংশই আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছো ভূপেন বৰাৰ বিজেপি গমনৰ পিছতেই বিজেপিৰ ভিতৰচৰাত সৃষ্টি হৈছে বিদ্ৰোহ। বিহপুৰীয়াত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে এতিয়া একাংশ বিজেপি কৰ্মীয়ে। কেৱল ইমানেই নহয়, বিহপুৰীয়া সমষ্টিত ভূপেন বৰা বিজেপিৰ প্ৰাৰ্থী হোৱাৰো ক্ষেত্ৰত চলিছে এতিয়া তাৎক্ষণিকভাৱে চৰ্চা। এটা জৰুৰী খবৰ জনাই আছো এই মুহূৰ্তত আৰু এই চৰ্চাৰ মাজতে বিহপুৰীয়াত বিজেপি কৰ্মীয়ে ৰাজহুৱা কৰিলে ক্ষোভ। বিহপুৰীয়াত খিলঞ্জীয়া আৰু ভূমিপুত্ৰ হ'ব লাগিব বিজেপিৰ প্ৰাৰ্থী। সমষ্টিৰ মাটি পানীৰ সৈতে সম্পৰ্ক থকা লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে দাবী উত্থাপিত কৰিছে এতিয়া বিজেপি কৰ্মীয়ে। অন্যথা বিকল্প সন্ধান কৰিব হাজাৰ হাজাৰ বিজেপিৰ কাৰ্যকৰ্তাই। ভূপেন বৰাক টিকট দিয়াৰ চৰ্চাৰ মাজতে বিজেপিৰ ভিতৰচৰাত ব্যাপকভাৱে সৃষ্টি হৈছে এতিয়া অসন্তুষ্টি। ইফালে দলৰ সিদ্ধান্ত মানি ল'ব বুলিও এতিয়া এক প্ৰকাৰ ঘোষণা কৰিছে সাংসদ ৰঞ্জিত দত্তই। ইয়াৰ উপৰিও তেখেতে কয় যে আমিতো দলৰ বিৰুদ্ধে যাব নোৱাৰোঁ, দলে যি কয়
সেইমতে হ'ব। ভূপেন বৰাৰ বিজেপি গমনৰ পিছতে এনেদৰে এতিয়া বিজেপিৰ ভিতৰচৰাত সৃষ্টি হৈছে বিদ্ৰোহ। আৰু তাৰ বিপৰীতে আহি থকা 8 মাৰ্চ তাৰিখে প্ৰায় 50% কংগ্ৰেছী লোক আহিব বিজেপিলৈ। এই মন্তব্য কৰিছে খোদ ভূপেন বৰাই। ভূপেন বৰাই এই সন্দৰ্ভত ইয়াৰ উপৰিও আৰু কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আহি থকা 8 মাৰ্চত দলে বলে কংগ্ৰেছী লোকসকল আহিব বিজেপিলৈ। প্ৰায় 50% কংগ্ৰেছীয়ে যোগদান কৰিব এইবাৰ বিজেপি দলত। মাৰ্চতে জাতীয়তাবোধ থকা কংগ্ৰেছীসকল আহিব বিজেপিলৈ। আহি থকা 8 মাৰ্চ তাৰিখে প্ৰায় 50% কংগ্ৰেছীয়ে যোগদান কৰিব বিজেপিত। কইনা ধৰাত যোৱা এটা দিন পূৰ্বে অমিত শ্বাহক সাক্ষাৎ কৰি এই মন্তব্য কৰিছিল কংগ্ৰেছ ত্যাগী ভূপেন বৰাই। বিজেপিত যোগদানৰ পূৰ্বে অমিত শ্বাহৰ সৈতে বৈঠকত বহিছিল যিহেতু ভূপেন বৰা। প্ৰায় আধা ঘণ্টা সময় ধৰি অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হৈছিল ভূপেন বৰা। আৰু তাৰ পাছতে ভূপেন বৰাই স্পষ্টভাৱে কয় যে অমিত শ্বাহৰ কথা বতৰাত আমি ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত আশ্বস্ত হৈছোঁ। আগতে ভূপেন বৰাক আপোনালোকে যি হিচাপে পাই গৈছিল ঠিক সেইদৰে ভৱিষ্যতেও পাই যাব। অখিল গগৈক গৌৰৱ গগৈয়ে দেউতাকৰ দিনৰ পৰাই যিহেতু বহুত বেয়া পায়। অসমত কংগ্ৰেছৰ পতনৰ 5টা কাৰণৰ ভিতৰত অখিল গগৈ হৈছে এক অন্যতম কাৰণ। কেৱল ইমানেই নহয়, প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ সন্দৰ্ভতো মন্তব্য কৰিছে ইতিমধ্যে ভূপেন বৰাই। প্ৰথমবাৰলৈ প্ৰিয়ংকা গান্ধীৰ মুখত দেখিবলৈ পোৱা নগ'ল মিচিকীয়া হাঁহি। আহি থকা 8 মাৰ্চত সেইকাৰণেই দলে বলে প্ৰায় 50% কংগ্ৰেছীয়ে যোগদান কৰিব বিজেপিত। এই মন্তব্য কৰিছে স্পষ্টভাৱে কংগ্ৰেছ ত্যাগী নেতা ভূপেন বৰাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি থকা 10 মাৰ্চ তাৰিখ অৰ্থাৎ মঙলবাৰে প্ৰায় প্ৰত্যেকগৰাকী অৰুণোদয় আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীৰ একাউণ্টত সোমাব প্ৰায় 9,000 কোটি টকা। তাৰ বাবে আপুনি এতিয়াই আপডেট কৰি ৰাখক একাউণ্টৰ সৈতে মোবাইল নম্বৰ। কেইটিমান মুহূৰ্তৰ পূৰ্বে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অৰুণোদয় আঁচনিৰ অন্তৰ্গত লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। আহি থকা 10 মাৰ্চ তাৰিখে সকলোৱে লাভ কৰিব প্ৰায় 9,000 কোটি টকা। যোৱা 20 ফেব্ৰুৱাৰী তাৰিখেই সকলোৰে একাউণ্টত 8,000 টকা সোমোৱাৰ কথা আছিল, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইদিন পিছুৱাই মাৰ্চ মাহৰ 10 তাৰিখে সকলোৰে একাউণ্টত 9,000 কোটি টকা প্ৰেৰণ কৰিম বুলি স্পষ্টভাৱে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল। আৰু এতিয়া সেই 8,000ৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল আৰু 1,000 টকা। সৰ্বমুঠ 9,000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীয়ে। এই মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PM কিষাণৰ অধীনত 22 নং কিস্তিৰ ধন লাভ কৰিবলগীয়া প্ৰতিগৰাকী কৃষকক জনাবলৈ লৈছোঁ এটা ব্ৰেকিং নিউজ। কিয়নো আপুনি বাৰু কৃষক পঞ্জীয়ন কৰিলেনে? যদিহে কৰা নাই তেন্তে কৃষক পঞ্জীয়ন নকৰা লোকসকলৰ নাম কৰ্তন হ'ব পাৰে PM কিষাণ যোজনাৰ পৰা। কৃষকৰ বাবে অহা অন্যান্য চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত হ'ব পাৰে আপুনি। PM কিষাণৰ 22 নং কিস্তিৰ ধন বিতৰণৰ পূৰ্বে কৃষকসকলে কৰিব লাগিব এটা বিশেষ কাম। তাৰ বাবে আপুনি আজিয়ে যোগাযোগ কৰিব লাগিব কৃষক পঞ্জীয়নৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সৈতে। ইয়াৰ উপৰিও আপোনালোকে স্ক্ৰীনত দেখি থকা এই ৱেবছাইটটোত গৈও অতি সহজতে কৰিব পাৰিব পঞ্জীয়ন। গতিকে এই ৱেবছাইটটো আপুনি এতিয়াই পাৰিলে স্ক্ৰীনশ্বট মাৰি ৰাখক। উত্তৰ প্ৰদেশ চৰকাৰে ইয়াৰ উপৰিও কৃষকৰ সুবিধাৰ বাবে মুকলি কৰিছে এটা বিশেষ এপ। তাৰ বাবে আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটি জমাবন্দী এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম, আধাৰ কাৰ্ড আৰু সক্ৰিয় ফোন নম্বৰৰ জৰিয়তে আজিয়ে কৰি লওক এই পঞ্জীয়ন। কৃষক পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতেও আপুনি যোগাযোগ কৰিব পাৰে। লগতে জিলা সাধাৰণ সেৱা কেন্দ্ৰ অৰ্থাৎ CSC সমূহত গৈও পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে, যিহেতু তাতো গৈও আপুনি কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।